ও বিপ্লব ভাই এতে কি ভয় নকরে নাকি এগুলা আদিবাসী হে গাইছ ওয়েলকাম টু মাই চেনেল ধনজিত ব্লগ। তো আপোনালোকক স্বাগতম জনালোঁ আজি এটা লং ভিডিঅ'। আজি মানে গাইছ গা চা ভাল নহয়, তথাপিও কেমেৰাটো লৈ কিনে ওলছোঁ আৰু ভাত চাত খাইছোঁ। আৰু টাইমো মানে প্ৰায় 3টামান বাজিছে। মই টোপনিমাত থাকোঁতে তেনেতে আমাৰ বিপ্লৱ আৰু হান্তাৰ ভাইটি আহিছে। আৰু হান্তাৰ ভাইটি মোৰ লগত আছে। বাকী ভাত চাত খাইছে নে নাই? খাইছোঁ দে কচু পাইছে কি ক'ব খুজিছিলে? এই বহুত জায়গা ভাল জায়গা আৰু মানে তই গেলি মামা তই বহুত ভাল লাগব। মানে যিটো জেগাত তই যাৰ কথা কৈছে তই হয়তো কেমেৰাটো দেখাৰ কাৰণে ভালকৈ ক'ব পৰা নাই। ঘৰত মই গম পাইছোঁ তই যিটো জেগাত যাৰ কথা কৈছে। প্ৰায় মানে গাইছ মই বহুত কেইদিন আগতে গৈছিলোঁ, বহুত কেইদিন নহয় বহুত মাহ আগতে গৈছিলোঁ। আৰু আজি মানে যাব ল'লোঁ। এই গা চা মানে কিয় ভাল নহয় নে? কালি এটা মাছ মাৰা ভিডিঅ' দিছিলোঁ নে? পুৰা পানীত যুঁজি মাছ চাছ মাৰি আৰু এতিয়া টাইমটো নাই, বতাহ চতাহ দি কৈ কিনে অলপ জ্বৰ লাগিছে। তথাপিও একো নাই যে আমাৰ ভাইয়াত যেতিয়ালৈকে থাকোঁ ধুনীয়া কৰি ভিডিঅ' বনাম, অলপ এনজয় কৰি আহোঁ। এনেকৈ মাইণ্ড চেন অলপ ফ্ৰেছ কৰি আহোঁ য'ত। ইফালে আমাৰ বিপ্লৱ ভাই কিবা কিবি খা বস্তু আনিছে। কি আনিছে বা? লেচিপ, অঁ বাদাম, অঁ মিক্সাৰ অঁ আৰু মিক্সাৰ, অঁ আংকেল চিপছ অঁ আৰু এই তেৰে মেৰে। আৰে বস্তু কিন্তু কিছু আনিছে দেই। সেই হিচাপে ঘূৰাই যে মোৰ চৰ্দি আৰু জ্বৰ ফাটি যাব লাগিব। এই যেনে ডেন্সৰ জ্বালা আনছোঁ, গুৱাহাটীৰ পৰা আনছি জ্বালা কালি। বা গুৱাহাটীৰ পৰা আনিছে জ্বালা, হাজত জ্বালা নহয় গৈছে না সেইকাৰণে। আৰু পুৰা মিক্সাৰটো ধুনীয়া বনয়। মানে মই যাতে আৰু মল্লো তোৰ নাম কৈ থাকোঁ এনেকৈ ভাবিব লাগিব। আৰু সিহঁতক আগত যাব দিছোঁ, এতিয়াও দেখা দেখি নাই ধুম পথাৰখনত। ইয়াত মস্ত বদমাছ না চলিকেইটা। গা ধুবা গৈছে ইয়াতে। গা ধুবা গৈছে আচলতে বদমাছ চলিলে গৈ ভাল চলিগিলা কাম নাই, বদমাছ হ'ব লাগে যো হা। সিহঁতক বিচাৰাতে এতিয়া 12 বাজিব কিজানি। তই আহি গ'লো হান্তাৰ আছোঁ কেনাই কওঁ এই বেলেগ বেলেগ মানে কি বেলেগ? এই ভাল লাগে আৰু জাগাখিনি। তই আজিকালি কেমেৰা দেখিলে কথা ক'ব নোৱাৰা হৈছে। আগৰ ফ্ৰমত বেলেগ তই গম পাই কি নাই? হান্তাৰ নামটো কেনে ফেমাছ কৰা নাই নহয়। বেলেগ আৰু ভিডিঅ'ত লাগি যাওঁ আৰু ইফালে আমাৰ সুমন ভাই আছে, ইফালে ভিগু ভাই একবাৰ মুখখন দেখাই দে, বহুত দিন তোক দেখাই নাই। আৰু ইফালে ভাগিন পঢ়াৰ নামত ধৰি বেগটো আনিব নোৱাৰা, কিন্তু এইগিলা কামত এডভান্স। এক কে লৈ ভাইৰাছটো কে লৈ এই বয়সত তই স্কুল যাব লাগে। আমাৰ লগত পুখুৰী পাৰত ঘূৰা বয়স নহয় তোৰ। সুমন ভাই পানী বটল দেখলি কি হ'ব? টেঙা খুৱাবলৈ মোক কৈ টেঙা পাৰ জলদি। এই ভিগু ভাই আমাৰ পুৰা খাতি অসমীয়া হৈ গ'ল। কে খুব জেং দেখা কৰিছে। যেতিয়া পেলাই দিম পুখুৰীত তেতিয়াই গম পাবি। এইফালে আমাৰ সুমন ভাই আৰু ভিগু ভাই ধুনীয়া কৰি গা ধুইছে। আৰু হান্তাৰ তই কি গা চা ধুবা নাজানে কি? মই গেলো হয় কিন্তু কেনে জানে নে? জ্বৰ উঠি আছে অলপ। মাতটো কিজানি গাইছে আপোনালোকে গম পাইছে, সঁচাই কৈছোঁ। মানে মাত চাত ভাঙি আছোঁ, জ্বৰ কাহ চৰ্দি। তথাপিও মই আহিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে মানে ভিডিঅ'টো বেছি ভাল নাপাব কাৰণে মই কথা বতৰাগিলা একদম ভাল হোৱাই নাই। এই কেইটা ক্লিপ ডিলিট কৰিছোঁ, কেইটা ক্লিপ কি কৰিছোঁ মই নিজে মানে ক'ব পৰা নাই। তথাপিও বনাইছোঁ দে আৰু অলপ তলতা আমলোকো খাৱা টাইম হৈ আহিছে। বাহ 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 ক্ৰিকেট খেলিব পাৰিবি দূৰ মাজত মানে এটা ৰেচ হ'ব যাব। আৰু যোনে ৰেচটোত জিকে সি মানে চেনাচৰ অলপ বেছিকৈ খাব হ'ব। ইফালে আছোঁ ভিগু ভাই আৰু সুমন ভাই। 1 2 3 দেই। সিটো বাৰক লাগি যাব লাগিব দে। আৰু গাইছ আমি মানে যিখিনি জেগাত আছোঁ মানে এনা সাপ আছোঁ। যদি একবাৰ যদি সুতে হয় নহয় ভিডিঅ' আপলোড কৰাৰ দূৰৰ কথা, মই ওপৰত যাব লাগিব চিধাই। এতিয়া আন্ধাৰ বাকী ক'ব খুজিছিলি? সাপৰ কথা কওঁতে এটা কথা মনত পৰিছে। কি? এই জংঘলত থকা সাপক বিশ্বাস কৰিব পাৰি, কিন্তু আপিক বিশ্বাস কৰিব নোৱাৰি জীৱনত। বা বয়া ডাইলগ দিছে। নিশ্চয় প্ৰেমত ভাল ঠকা আছে তোৰ কথাতে গম পাই তই যি ডাইলগ মাৰিছে। মই নকওঁ দে ৰ কওঁ যৌ। অ' বিপ্লৱ ভাই ইয়াতে কি ভয় নকৰে নেকি এইগিলা? আদিবাসী ভিগু পানী জম এই চাওঁ বা আমাৰ তোৰ ওপৰত দুখ আমাৰ তোৰ ওপৰত দুখ তহঁত। আৰু পুখুৰীটো যি দেখিছে কৈছা মা মনসাৰৰ পথা কিনে কৈছোঁ কিমান ধোৱা জানে নে পুখুৰীটো। তো সেই ধোৱা পুখুৰীত ৰাতি ক'ত জিম মাৰি আছো। আৰু আমলোকো আছনে নে তাৰো নাই। তথাপিও 2 এটা পাৰি আছোঁ, আমাক লৈ কষ্ট কৰি পাৰি আছোঁ কৈছোঁ। বহুত চেম্পুল হৈছে গা ধুবি কি হ'ব এইগিলা ৰিক্স আমি ল'ব নোৱাৰে। ভ্লগ বনাব পাৰোঁ, ভ্লগাৰ হ'ব পাৰোঁ, কিন্তু এইগিলা সাহস নাই। গাছৰ উঠি গা ধোৱা বিৰাট ভয় লাগে এইগিলা আমাৰ। সুমন ভাইতে পানীৰ পৰা উঠি আহিল, বাকী বাবা গা ধুই কেনে লাগিল? বহুত ভাল লাগছে। সেইটো চিনাকিটো দি পৰিচয়টো আপোনালোকে যদি বেছি লেতেৰা ফিচাৰীত জাপ মাত দিব। গাছৰ এই গাছডাল এনেকৈ দি ঘৰত দমকল পানীতে গা ধুলি নহয়, ফিচাৰীত ধুলি হ'ব নেকি? ফিচাৰীত বোকা দি বোকাত বোকা বেছি মেইন চামান পৰ বোকা দি ঘূৰি দি আগলা হৈছে যা আৰু বেছি দিন নাই।
জিন্দগী বৰবাদ যা তোৰ ধুনীয়া কৰি ৰেডি হৈ গ'ল আৰু বাকী সেহেঁতো মানে আৰু আনবা গৈছে আমলখো কাৰণ অলপ দিবলৈ সিহঁতৰ পেট নভৰে আৰু ইফালে হান্তাৰ আছো আমাৰ বিপ্লৱ ভাই আৰু এই বাবা আমি চাৰিটাই মিলি কিনে এইখিনি খাম বাকী বিপ্লৱ ভাই কৈছো এটা তই কি ক'ব খুজিছা মানে কাৰোবাৰ যদি জ্বৰ উঠে বা চৰ্দি হয় আমাৰ দৰে এনেকুৱা হয় টেঙা শাক জ্বৰ আৰু চৰ্দি পুৰা ফাটি যাব মই আজি খাইয়ে গম পাম জ্বৰ চৰ্দি ভাতনি নাই কালিক লাগি ৰিজাল্ট দিম দেছো গুৱাহাটীৰ জ্বালা আনছো পুৰা লাগি দিছো গুৱাহাটীৰ জ্বালা দিছো জ্বালা নহয় সেইখিনি গুৱাহাটী জ্বালা দিছে দে খাওঁতে আৰু দে একটু টেষ্ট কৰি চাওঁ দিছো বেলেগ কি আমি ভয় লাগে না ভাল লাগছি বিপ্লৱ ভাই আমলখিটো দেখুৱাই দিছো একবাৰ গাইছ এইটো চাওঁ লোকেল আমলখি আৰু গাইছ আমলখি মানে জন্মৰ পৰা বহুত ডাঙৰ ডাঙৰ দেখিছোঁ কিন্তু ইমান ডাঙৰ লোকেল আমলখি দেখা নাই মানে চাৰিওপিনে আমলখিৰ গাছে গাছ আৰু এইখিনি জেগা মানে আমলখিৰ গাছ বহুত ফেমাছ আৰু মই মানে এইখিনি যিখিনি জেগাত বৰ্তমান আছোঁ 7 মাহ মান পিছত মূৰত আহিছোঁ কাৰণ কি এটা নিচান ভাইৰ লগত যে ভিডিঅ' দিছিলোঁ সিটোৱে মানে আৰু এতিয়া 7 মাহ আজি মানে সেইখিনি জেগাত খোজ দিলোঁ প্ৰায় 7 মাহৰ মূৰত আহিলোঁ আৰু আমাৰ তোৰ পৰা বেছি দূৰ নহয় অলপমান পানী পৰা চকটোৰ মুখে মুখে আহিলে হ'ল আমলখিৰ মানে বিখ্যাত জেগা আৰু হিন্দী অ' সুমন ভাই তই এতিয়া পানী পৰা উঠি আহিছিলি এনতে আৰু কে নামলি অ' খাবি মানে যে আমলখি অ' বাবা চাবাই গাইছ পাত্তাই দিয়া নাই মোক আমলখি খাৱাৰ ধান্দাত মোৰ সন্মানেই নহয় গ'লে অ' কেইটা পালি চা আমলখি আছে আমাৰ কেনে ডাঙৰ ডাঙৰ তো এতিয়া টাইম প্ৰায় আহি গ'ল আমি মিক্সাৰ খাৱা আৰু গোটাইকেইটা পুৰা ৰাক্ষসৰ দৰে ৰেডি হৈছোঁ আৰু ইফালে আমাৰ বিপ্লৱ ভাই পেজ লৈছোঁ আৰু এইখিনি মই কৰিব লাগিব তেতিয়া এইখিনি ধুনীয়া মিক্সাৰখিনি কৰি ৰেডি কৰি লওঁ দে ধুনীয়া কৰি বস্তু ক্লিপটো ল'ব নে তাকে ফাটে তোকে ধুনীয়া কৰি বস্তুখিনি ৰেডি হ'ল আৰু এতিয়া আমি খাম টেষ্টি হৈছে কিন্তু বিপ্লৱ ভাই বনাইছোঁ যিহেতুকে টেষ্টি হ'বই লাগিব দিয়া হ'ব হ'ব খাৱা তো গাইছ ধুনীয়া কৰি হৈ গ'ল খাৱা পাৰ্টিটো যদিও বা সৰু হৈছিল কিন্তু খাই কিনে বহুতখিনি ভাল লাগিল কাৰণ গোটাইকেইটা মানে ভাইৰাছকেইটা হৈছে না খাবা তাতে ঘৰৰ বয়া নাপাবি আৰু এই গোটাইকেইটা ভাইৰাছ যিহেতু কাৰণে নাপাকি কেনে লাগিল যো ঘৰত যোৱা এতিয়া টাইমো হৈছে না যো আজি ভিডিঅ'টো এনামানক লৈ আছিল ভাল লাগিছে লাইক কৰিবি শ্বেয়াৰ কৰিবি ছাবস্ক্ৰাইব কৰিবি বাই বাই